Dear students, welcome to my channel Practical Maths Guru. আজি সংখ্যা প্ৰণালী অধ্যায়টোৰ অনুশীলনী 1.1 question number 1 কৰিবলৈ ওলাইছো। তো question number 1 টো হল চোৱা শূন্যটো পৰিমেয় সংখ্যা হয়নে ইয়াক p by q আৰ্হিত ইয়াত p q অখণ্ড সংখ্যা আৰু q not equals to 0 প্ৰকাশ কৰিব পাৰিনে। তো কি বুলি কৈছে ফাৰ্স্ট শূন্যটো পৰিমেয় সংখ্যা হয়নে আৰু আমি ইয়াক p by q আৰ্হিত প্ৰকাশ কৰিব পাৰোনে। তো তাৰ কাৰণে ফাৰ্স্ট আমি জানিব লাগিব পৰিমেয় সংখ্যা। তো তোমালোকে আগৰ ক্লাছবিলাকত পাইছা পৰিমেয় সংখ্যাটো কি। তো চোৱা এতিয়া আমি পৰিমেয় সংখ্যাটো জানি লওঁ। তো পৰিমেয় সংখ্যাটো হল চোৱা এটা মই দেখাই আছো যে যিবোৰ সংখ্যা আমি p by q আকাৰত প্ৰকাশ কৰিব পাৰো যত p q কি থাকে অখণ্ড সংখ্যা আৰু q not equals to 0। তো উদাহৰণ হিচাপে মই লৈ লৈছো সাপোজ 2 এটা পৰিমেয় সংখ্যা হয় না নহয়। তো চোৱা এই সংখ্যাটোক আমি p by q আকাৰত লিখিব পাৰো না নাই। তো চোৱা 2ক আমি কি লিখিব পাৰো 2 by 1 যদি আমি 2ক একেৰে হৰণ কৰো তেনে কি হ'ব 2 থাকিব। গতিকে এটো যদি আমি p বুলি ভাবি লও এটো q বুলি ভাবি লৈছো আৰু আমাৰ এইটো not equals to কি 0। গতিকে 2 এটা কি হ'ব পৰিমেয় সংখ্যা হয়। তো ঠিক একেদৰে আমি কৰিব পাৰো কি কৈছে যে শূন্যটো পৰিমেয় সংখ্যা হয়নে। তো আমি লিখিব পাৰিম সলভ যে শূন্যটো পৰিমেয় সংখ্যা হয়। শূন্যটো পৰিমেয় সংখ্যা হয়। তো কেনেকৈ হয় গমে পাইছা অলৰেডি মই এটো ডিসকাস কৰিলো। তো আমি লিখা যে এতেকে শূন্য লিখিছো শূন্যটোক যদি আমি কি কৰিব পাৰো p by আকাৰত প্ৰকাশ কৰিব পাৰো তাৰ কাৰণে আমি কি কৰিব লাগিব শূন্যক আমি 0 by 1 লিখিব পাৰো। কাৰণ কিয় শূন্যক যদি আমি একেৰে হৰণ কৰো কি হ'ব আমি শূন্যই পাম। গতিকে চোৱা এটো যদি আমি p বুলি ধৰি লও এটো p এটো q যেটো কিন্তু 0 হোৱা নাই নহয় কাৰণ ইয়াতে কৈ দিছে ইয়াত p q অখণ্ড সংখ্যা আৰু q not equals to 0। তো এই 0 এটা কি হয় অখণ্ড সংখ্যা হয় 1 এটা কি হয় অখণ্ড সংখ্যা হয় কিন্তু q টো আমাৰ 0 হোৱা নাই। গতিকে কি হ'ব যে শূন্যটো এটা কি হয় পৰিমেয় সংখ্যা হয় আৰু ইয়াক আমি p by q আকাৰত বা আৰ্হিত প্ৰকাশ কৰিব পাৰো। এটাকে লিখা শূন্যটো বা ইয়াক শূন্যটোক p by q আৰ্হিত প্ৰকাশ কৰিব পাৰি। একেবাৰে সহজ হয় এইবিলাক অলপ ভালকে বুজি লবা 2-3 বাৰ প্ৰেক্টিস কৰিলে হৈ যাব। গতিকে নেক্সট কোৱেশ্চনটো ছয়বাৰ কি হয়। এবাৰ 2 নম্বৰটো হল চোৱা 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা। তো আমি কি কৰিব লাগিব 3 আৰু 4 এই দুটা সংখ্যাৰ মাজত কি আছে অসীম সংখ্যক পৰিমেয় সংখ্যা আছে কিন্তু আমাক ওলাব দিছে মাত্ৰ 6টা পৰিমেয় সংখ্যা। চোৱা কেনেকৈ কৰিব লাগে। তো লিখা 3 আৰু 4 ৰ মাজত থকা পৰিমেয় সংখ্যা উলিয়াবলৈ প্ৰথমতে 3 আৰু 4ক এটা যেটো 6টা বুলি কৈছে গতিকে আমি কি কৰিম 6 + 1 হৰযুক্ত পৰিমেয় সংখ্যা হিচাপত প্ৰকাশ কৰিম। তেতে লিখা আমি কি কৰিব লাগিব 3 আৰু 4 6 + 1 হৰযুক্ত পৰিমেয় সংখ্যা হিচাপত প্ৰকাশ কৰিম। তেনেহলে 3 সমান আমি কি লিখিব পাৰো 6 + 1 দিয়া কিন্তু আমাৰ ইয়াতে থাকিব লাগিব 3 গতিকে কিন্তু ইয়াতে কিন্তু আমাৰ কি হৈ আছে 7 হে হৈ আছে। গতিকে 7 3 গুণ কিমান হয় 21। গতিকে আমি 21 বহাই দিব পাৰো। তো এটো 7 হল আমি 7ক 21 কাট কৰিব পাৰো কাট কৰিলে কিমান হ'ব 3 থাকিব। গতিকে এটা আমাৰ কিমান হ'ব
21/7 আৰু 4ক আমি কেনেকৈ লিখিব পাৰোঁ 4 সমান সমান এইটো 7 বনাম 6 + 1 7 হ'ল 4 7 গুণ 28 গতিকে কিমান হ'ব 4 থাকিবলৈ হ'লে এইটো 28 ল'ব লাগিব কাৰণ কাট কৰিলে কিমান আহিব লাগিব 4 গতিকে এইটো হ'ল 21/7 এতিয়া চোৱা এতিয়া আমি লিখিম এতেকে 21/7 আৰু 28/7 মাজত থকা 6টা পৰিমেয় সংখ্যা হ'ল কি হ'ব কোৱা একে হৰযুক্ত আছে গতিকে এইটো আৰু এইটো একে আছে গতিকে এই দুটাৰ মাজত এবাৰ কিমানটা আছে তো কিমান হ'ব 22 হ'ব 23 নহয় 7 7 দি যাবা 24/7 25/7 26/7 আৰু 27/7 চোৱা কেইটা হ'ল 1 2 3 4 5 6টা এইকেইটা হ'ল আমাৰ কি 3 আৰু 4ৰ মাজত থকা এই 6টা পৰিমেয় সংখ্যা গতিকে 2 নম্বৰটো আমাৰ হৈ গ'ল আশা কৰিছোঁ তোমালোকে ভালকৈ বুজিব পাৰিছা আৰু তোমালোকে যদি কোনোবাই মোৰ চেনেলত নতুন আহিছে গতিকে লাইক শেয়াৰ আৰু লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা এটা কোৱেশ্চন নম্বৰ 3/5 আৰু 4/5 মাজত থকা 5টা পৰিমেয় সংখ্যা উলিয়াব লাগে তো আমাৰ ইয়াতে দিছে কি 3/5 আৰু 4/5 সো ইয়াতে দুয়োৰে কি আছে একে হৰ আছে গতিকে আমি কি কৰিব লাগিব একে হৰ থাকিলে তো নহব 3 আৰু 4 মাজত আমি ওলাব নোৱাৰিম গতিকে আমি কি কৰিম ইয়াৰ হৰ বিলাকৰ আমি অলপ ডাঙৰকৈ বনাই লম সো ইয়াতে যদি আমি কি কৰো 5 ৰ লগত 10 পূৰণ কৰো কিমান হ'ব 50 ইয়াতো 50 হৈ যাব যদি আমি 10 পূৰণ কৰো তেনলে ইয়াতো আমি 10 পূৰণ কৰিব লাগিব গতিকে ইয়াতে হ'ব 30 ইয়াতে হ'ব কিমান 40 গতিকে 30 আৰু 40 ৰ মাজত আমি 5টা পৰিমেয় সংখ্যা অতি সহজতে উলিয়াব পাৰিম তো চোৱা এটো একেবাৰে সহজ হয় তো ফাৰ্স্ট আমি লিখিম 3/5 ক আমি কি লিখিব পাৰো 5 ৰ লগত যদি আমি 10 পূৰণ কৰি দিও কিমান হ'ব 50 ইয়াতে যদি 10 পূৰণ কৰিলো তেতিয়াহলে আমি কি কৰিম ইয়াতে আমি 10 পূৰণ কৰি দিম গতিকে ইমান হ'ব তোমাৰ 30 ইয়াতে হ'ব কিমান 50 ঠিক একদৰে কৰা 4/5 কিমান হ'ব এটা হল 4/5 লিখা কাৰণ আমি সেম কৰিব লাগিব হৰটো 50 যদি তো 50 বনাই ল'ব লাগিব তো 50 ইয়াতে কিমান হল 40 এতিয়া চোৱা এইবিলাক কিন্তু ইয়াৰ ইকুৱেল হয় এটো কিন্তু কি হ'ব ইয়াৰ ইকুৱেল হ'ব গতিকে এতিকে লিখা 30 মানে 30/50 আৰু 40/50 ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা হল সাথে 50 আছে ইয়াতে 50 আছে না আমি কি লিখিম মাজত বুলি কৈছে তেনেহলে 30 আৰু 40 ৰ মাজত কিমান হ'ব 31/50 32/50 33/50 34/50 35/50 আৰু বহুত কেইটা আছে আমি লিখিব পাৰিম গতিকে আমাক অকল কৈছে 5টাহে ওলাব দিছে গতিকে 5টা আমি উলাই দিলো কোৱেশ্চন নম্বৰ 3 লৈকে মান হৈ গল অলৰেডি এতিয়া আমি কোৱেশ্চন নম্বৰ 4 টো চাম কোৱেশ্চন নম্বৰ 4 টো কি কৈছে চোৱা তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰিবা তাৰপিছত ফাৰ্স্ট 1 নম্বৰটো দিছে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা সবা কি কয় প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা কি পূৰ্ণ সংখ্যা এটো হয় না নহয় তো স্বাভাৱিক সংখ্যা কোৰ পৰা আৰম্ভ হয় আমি জানো স্বাভাৱিক সংখ্যাৰ এনেৰে যদি আমি বুজাও তেনেহলে স্বাভাৱিক সংখ্যাটো হ'ব 1 ৰ পৰা আৰম্ভ কৰি 1 2 3 এনেকৈ হৈ থাকে আমাক কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা আৰু পূৰ্ণ সংখ্যা যদি আমি w ৰে লিখো তেনে কি মান হ'ব 0 1 2 3 মানে এটো পূৰ্ণ সংখ্যাটো 0 ৰ পৰা আৰম্ভ হয় আৰু স্বাভাৱিক সংখ্যাটো 1 ৰ পৰা আৰম্ভ হয় গতিকে প্ৰত্যেকটো স্বাভাৱিক সংখ্যা কি আছে পূৰ্ণ সংখ্যাত আছে গতিকে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা কি হ'ব পূৰ্ণ সংখ্যা হৈ যাব গতিকে এটো কি হ'ব হসা আশা কৰিছো তোমালোকে এটো বুজিব পাৰিছা সেকেন্ড নম্বৰটো হ'ল প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা চোৱা প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা তো অখণ্ড সংখ্যা বিলাক কি হয়
শূন্য থাকিব প্লাছ মাইনাছ 1 প্লাছ মাইনাছ 2 প্লাছ মাইনাছ 3 এনেকৈ থাকিব গতিকে শূন্য থাকিব ধনাত্মক 1 আৰু ঋণাত্মক 1 ধনাত্মক 2 ঋণাত্মক 2 ধনাত্মক 3 ঋণাত্মক 4 মানে স্বাভাৱিক সংখ্যাৰ অপজিট মানে বিপৰীত যিবিলাক আছে সেইবিলাকো কি হয় ইন্টিজাৰত সোমাই যায় গতিকে তোমাক এইটোত কোৱা হৈছে যে প্ৰতিটো অখণ্ড সংখ্যা এটা কি পূৰ্ণ সংখ্যা তো পূৰ্ণ সংখ্যা হল এইবিলাক তো হ'ব নেকি চোৱাচোন ইয়াতে আমি -1 পাইছো -2 পাইছো -3 পাইছো গতিকে আমাৰ 0 1 2 3 এইবিলাক কিন্তু অখণ্ড সংখ্যা হয় আৰু পূৰ্ণ সংখ্যাও হয় কিন্তু -1 -2 -3 এইবিলাক অখণ্ড সংখ্যা কিন্তু পূৰ্ণ সংখ্যা নহয় গতিকে এটো কি হ'ব মিছা হৈ যাব তো তোমালোকে 2 নম্বৰ দি মিছা লিখি লবা আৰু 3 নম্বৰটো চোৱা কি কৈছে প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা প্ৰতিটো পৰিমেয় সংখ্যা এটা কি পূৰ্ণ সংখ্যা কেনেকৈ হয় পৰিমেয় সংখ্যা তো পৰিমেয় সংখ্যা হল জুসুৱাইয়া 3 নম্বৰটো হল কি বুলি কৈছে যে প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা তো পূৰ্ণ সংখ্যা হল আমাৰ যদি আমি কি কৰো w ৰিপ্ৰেজেন্ট কৰো তেনে কি হ'ব 0 1 2 3 4 এটসেট্ৰা এইবিলাক হ'ব পূৰ্ণ সংখ্যা আৰু ৰেশনাল নম্বৰ হ'ব কি যে ইয়াতে স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা আৰু তাৰ মাজত থকা সংখ্যাবোৰ গোটেই মিলি কি হয় এটা পৰিমেয় সংখ্যা হয় গতিকে প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা হয়নে নহয় প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা নহয় কাৰণ আমি যদি কি লওঁ চাবা এইটো 1/2 যদি লওঁ গতিকে এইটো এটা কি হয় ৰেশনাল নম্বৰ হয় মানে পৰিমেয় সংখ্যা হয় কিন্তু এইটো কিন্তু এটা পূৰ্ণ সংখ্যা নহয় কাৰণ পূৰ্ণ সংখ্যাত 1/2 নাই গতিকে কি লিখিবা এইটো মিছা